মাটি? এওঁ চাকৰি এৰিলে, ব্যৱসায় কৰিব এতিয়া। কিন্তু হাতত ইমান টকা পইচা নাই, সেইকাৰণে ভাবিলোঁ ইয়াৰ মোৰ ভাগৰ মাটিখিনি এতিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ চাওক জানমণি 2026 ছিজন 2 কেৱল NK বিগ ষ্টাৰ এপত। এনেও আপোনালোকৰ ল'ৰা নাই যেতিয়া নিয়মমতে দুয়োজনীৰ মাজতে মাটি ভাগ হ'ব, হয়নে নহয় বা? একদম শুদ্ধ কথা কৈছা জোৱাই। কিন্তু এই কৈছেনে নাই তোমাক আমাৰ ক'ত ক'ত মাটি আছে? য'ত ত'ত আছে বুলি জানে? ক'ত ক'ত আছে ভণ্টি? তই এনেকৈ সুধিছ যে মই প্ৰপাৰলি কেনেকৈ ক'ম? মই পথাৰলৈ নাযাওঁ নহয়, তহঁতেহে যাওঁ। তথাপিও কিমানমান মাটি আছে বুলি ভাব? 10-12 বিঘা। হাঁহিলি যে? কাৰণ এই ভেটিটোৰ বাহিৰে আমাৰ একথাও মাটি নাই। কি? কিন্তু আগতে আছিলে দেখোন, তই মিছা কথা কৈছ। যা মণ্ডল অফিচলৈ গৈ খবৰ কৰগৈ। দেউতাৰৰ বেমাৰৰ সময়ত সকলো মাটি বিক্ৰী কৰি শেষ হ'ল। মাটি থকা হ'লে নিজৰ মাটিত খেতি নকৰি এই বেলেগৰ শালত কাপোৰ নবলেহেঁতেন। হ'ব তেন্তে এইখিনি মাটিকে ভাগ কৰ। তোৰ দৰে নীলা ছোৱালী এজনীক ময়েই জন্ম দিছিলোঁ নে? মা, মাৰ বায়েৰ থকা ঘৰটো তই ভাগ কৰিবলৈ আহিছ? এইজনী বাহিৰে তোৰ বাবে নিজৰ সুখ শান্তি সকলো বিসৰ্জন দিছে। তই তাক অঘৰী কৰিব খুজিছ? ওলা মা, ওলা বুলি কৈছো নহয়। মা ৰবিচোন। যা ক'ত কেছ কৰ কৰগৈ। দেউতাৰ নাথাকিলে কি হ'ল? মইতো আছো। কেনেকৈ এই মাটি ভাগ কৰি বিক্ৰী কৰ ময়ো চাওঁ। ননী ব'লা। ভণ্টি শুনচোন। ভাল নকৰিলি বা। ভণ্টি, এতিয়া সম্পূৰ্ণ বিনামূলীয়াকৈ চাওক জানমণি 2026 ছিজন 2 কেৱল NK বিগ ষ্টাৰ এপত। গুগল প্লে ষ্ট'ৰ অথবা এপ ষ্ট'ৰৰ পৰা এতিয়া ডাউনলোড কৰক NK বিগ ষ্টাৰ।